السلام عليكم ورحمة الله وبركاته. أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. وكذلك يجتبيك ربك ويعلمك من تأويل الأحاديث ويتم نعمته عليك وعلى آل يعقوب كما أتمها على أبويك من قبل إبراهيم وإسحاق إن ربك عليم حكيم. رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقه قولي ربي زدني علما ربي زدني علما. আমার প্রিয় ভাই বন্ধুসকল, যুৱকৰ দল, জেণ্টেলমেন লেডিজ, আলহামদুলিল্লাহ আকৌ মই আপোনালৈকে আহিছোঁ সূৰা ইউসুফ, হজৰত ইউসুফ আলাইহিস সালাম মোৰ কাহিনী প্ৰথম খণ্ড অলৰেডি মই আপোনাক কৈছোঁ আৰু বেয়া নাপাব, বিকজ অফ মাই বিজিনেছ, মই বিজি থাকোঁ, সেইকাৰণে মই চেম টাইম কণ্টিনিউ কৰিব পৰা নাই। আজি ইনশাল্লাহ 6 আয়াতৰ পৰা যিমান হ'ব পাৰে 10 মিনিট 15 মিনিট লাগিব পাৰে, আমাৰ দ্বিতীয় খণ্ডটো হ'ব, পাৰ্ট 2 হ'ব। যেটো প্ৰথম খণ্ড এইটো মই কৈছিলোঁ হজৰত ইউসুফৰ, এইটো অলপ মই আপোনাক কৈ দিম। আৰু এইটো ভাল কাহিনী, উত্তম কাহিনী, কোৰাণত আছে। আল্লাহ তাআলা নিজে কৈ আছে, নাহনু নাকুছু আলাইকা আহসানাল কাছাছ। হে মুহাম্মদ, তোমাক আমি কৈ আছোঁ কোৰাণৰ সৰ্বশ্ৰেষ্ঠ উত্তম, হে মুহাম্মদ আমি তোমাক শুনাই আছোঁ কোৰাণৰ পৰা যেটো উত্তম আৰু বেষ্ট কাহিনী, সেইটো মই তোমাক বুজাই আছোঁ। তুমি শুনিবা। প্ৰিয় বন্ধুসকল, সেইকাৰণে মোৰ ইচ্ছা, আৰু এটা মোৰ ইচ্ছা, মই আপোনাক পৰামৰ্শ দি আছোঁ, যেতিয়া আপুনি কোৰাণ খুলিব, আপোনাৰ সন্মুখত কোৰাণখন ৰাখি ল'ব। মই কেনেকৈ আপোনাক বুজাই আছোঁ, ৱৰ্ড বাই ৱৰ্ড, হ'ব পাৰে আপুনি শিকিব বা অলপ বুজি পাব ইনশাআল্লাহ। আৰু আগত যেটো মই কৈছোঁ, যেতিয়া হজৰত ইউসুফ আলাইহিস সালাম সপোনত দেখিলে 11টা তৰা আৰু সূৰ্য আৰু চন্দ্ৰ তেওঁক শ্ৰদ্ধা বা প্ৰণাম কৰি আছিল। ইউসুফ আলাইহিস সালাম তেতিয়া সৰু আছিল, হ'ব পাৰে 10 বছৰ, 8 বছৰ, 5 বছৰ। তেতিয়া ইউসুফ বাপেকক ক'লে, পিতৃক ক'লে, হে আব্বাজান, মই সপোনত দেখি আছোঁ এনেকুৱা যে 11টা তৰা আৰু সূৰ্য আৰু চন্দ্ৰ মোক প্ৰণাম কৰি আছে, শ্ৰদ্ধা কৰি আছে। কিন্তু ইয়াকুব আলাইহিস সালাম আছিল নবী, তেওঁ বুজি পালে ইউসুফ ইন দ্য ফিউচাৰ হি উইল বি এ প্ৰফেট। ইউসুফ আলাইহিস সালাম ভৱিষ্যত এজন ডাঙৰ নবী হ'ব। সেইকাৰণে আপোনাৰ ইয়াকুব আলাইহিস সালাম পুত্ৰক ক'লে, হে আমাৰ পুত্ৰ, এই তুমি যিটো সপোনত দেখিছা, খবৰদাৰ সাৱধান থাকা, চুপচাপ থাকা, এইবিলাক কথা তোমাৰ ভাইসকলক নকবা। কাৰণ তুমি এই সপোনৰ কথা ক'লে বা এই কথাটো ক'লে তেওঁলোক বুজি পেলাব আৰু হিংসা কৰি, হসদ কৰি, জেলাছ কৰি তোমাক অত্যাচাৰ কৰিব বা তোমাক মাৰি পেলাব। গতিকে তুমি চুপচাপ থাকা, কাৰণ শয়তান মানুহৰ লগত সদায় থাকে। প্ৰিয় বন্ধুসকল, এতিয়া আয়াত নম্বৰ 6 শুনক। ইয়াকুব আলাইহিস সালাম আব্বাক আপোনাৰ পুত্ৰক বুজাই আছে, ওয়াকাযালিকা ইয়াজতাবিকা ৰাব্বুকা, হে আমাৰ পুত্ৰ, তুমি চুপচাপ থাকা, শুনা, তোমাক মই নচিহত কৰি আছোঁ। ইয়াকুব পুত্ৰক বুজাই আছে। যেতিয়া ইউসুফৰ বয়স আপোনাৰ হ'ব পাৰে 6 বছৰ, 7 বছৰ, 8 বছৰ হ'ব পাৰে, কৈ আছে ওয়াকাযালিকা ইয়াজতাবিকা ৰাব্বুকা, আৰু এইদৰে তোমাৰ প্ৰতিপালক তোমাক মনোনীত কৰিব, অৰ্থাৎ তোমাক বাছি ল'ব। ইয়াজতাবিকা, ইস্তাবা ইয়াস্তাবি, বাছি ল'বা, yani your Lord, he will select you or choose you to be prophet in the future. তোমাৰ ভৱিষ্যত এনে হ'ব, তুমি এজন ডাঙৰ মানুহ হ'বা, নবী হ'বা, আল্লাহ তাআলা তোমাক নবী বনাব। ওকে, ওয়াকাযালিকা ইয়াস্তাবিকা ৰাব্বুকা ওয়ায়ুআল্লিমুকা মিন তা'ৱীলিল আহাদিস, আৰু আল্লাহ তাআলা তোমাক শিক্ষা দিব, ইউআল্লিমুকা, আৰু শিক্ষা দিব, হি উইল টিচ ইউ মিন তা'ৱীলিল আহাদিস, কথাৰ ব্যাখ্যা
আহাদিছ আপোনাৰ হাদিছৰ প্লুৰাল কথা, কিন্তু ইয়াত সপোনৰ। আল্লাহ তাআলা তোমাক সপোনৰ ব্যাখ্যা এক্সপ্লেনেশ্যন তোমাক শিক্ষা দিব। এইটো কেনেকৈ? এটা সময় আহিব তুমি ডাঙৰ নবী হ'বা, মানুহে সপোনত দেখিব আৰু এইটোৰ ব্যাখ্যা এক্সপ্লেনেশ্যন তাবিৰ কৰিব নোৱাৰিব মানুহে। তোমাৰ ওচৰত আহিব মানুহ, সেই ব্যাখ্যাটো তুমি কৰিবা আৰু এই জ্ঞানটো আল্লাহ তাআলা তোমাক দিব। বুজি পাইছা? বাপেক পুত্ৰক বুজাই আছে। وَيُتِمُّ نِعْمَتَهُ عَلَيْكَ, আৰু বুজাই আছে, হে আমাৰ পুত্ৰ শুনা, আল্লাহ তাআলা সম্পূৰ্ণ কৰিব তেওঁৰ নিয়ামত, তেওঁৰ বাউণ্টি, তেওঁৰ ফেভৰ, তেওঁৰ ভালাই, তেওঁৰ ব্লেছিং, তেওঁৰ বৰকত তোমাৰ ওপৰত সম্পূৰ্ণ কৰিব। وَعَلَى آلِ يَعْقُوبَ, এনেদৰে ইয়াকুবৰ পৰিয়ালত, তুমি অকলে নহয়, তোমাৰ ওপৰত আৰু আমাৰ পৰিয়াল যিমান আছে, তোমাৰ ককাই, তোমাৰ আংকল যিমান আছে, ইয়াকুবৰ পৰিয়ালৰ ওপৰত আল্লাহ তাআলা ফেভৰ দিব, ব্লেছিং দিব, আৰু এনে যিমান আছে আল্লাহ তাআলা আপোনাক ভাল কামনা কৰিব সদায়। কামা আতাম্মাহা আলা আবাৱাইকা মিন ক্বাবলু ইব্ৰাহিম ওয়া ইছহাক, যেনে আল্লাহ তাআলা ইয়াৰ আগত তোমাৰ তোমাৰ দাদা, তোমাৰ তোমাৰ পূৰ্বপুৰুষৰ ওপৰত, যেনে ইব্ৰাহিম, আৰু তোমাৰ দাদা আছে ইছহাক, মোৰ আব্বা ইছহাক আলাইহিছ সালাম আৰু ইয়াকুব আলাইহিছ সালামৰ ওপৰত আল্লাহ তাআলা এনেকৈ আপোনাৰ ফেভৰ নিয়ামত দান কৰিছিল, অৱতীৰ্ণ কৰিছিল, তেনেকৈ তোমাৰ ওপৰত আল্লাহ তাআলা নিয়ামত দান কৰিব। ইন্না ৰাব্বাকা আলীমুন হাকিম, নিশ্চয় তোমাৰ প্ৰভু সৰ্বজ্ঞানী, অল নয়িং, আলী হাকিম আৰু হিকমতৱালা, ইয়ানি হু হেজ ফুল নলেজ অফ উইজডম। আল্লাহ তাআলা হিকমতৱালা, কেনেকৈ তুমি ডাঙৰ হ'বা, কেনেকৈ আল্লাহ তাআলা মেনেজ কৰিব, তুমি মিছৰৰ এজন ৰজা হৈ যাবা, এইবিলাক চব আল্লাহ তাআলা হিকমতৱালা, তেওঁ বুদ্ধিমান। আয়াত নম্বৰ 6 মই শেষ কৰিলোঁ। এতিয়া আহক আয়াত নম্বৰ 7, 7 নম্বৰ। লাকাদ কানা, অনুগ্ৰহ কৰি আপুনি কোৰাণখন খুলি লওক, সূৰা ইউসুফ আয়াত নম্বৰ 7, ভাৰ্চ নম্বৰ 7। লাকাদ কানা ফি ইউসুফ ওয়া ইখওয়াতিহি আয়াতুল লিসাইলিন, নিশ্চয় ইউসুফ আলাইহিস সালাম, লাকাদ কানা, নিশ্চয় আছিল, ফি ইউসুফ আলাইহিস সালাম ওয়া ইখওয়াতিহি, আৰু তেওঁৰ ভাইৰ কাহিনীত, আয়াতুন, এটা ডাঙৰ নিদৰ্শন আছিল, লিসাইলিন, মানুহৰ কাৰণে, মানুহে যিগুলো প্ৰশ্ন কৰে সিহঁতৰ কাৰণে এটা চাইন আছিল, আচৰিত কথা আছিল। সিহঁতে সদায় আপোনাৰ ভাবি আছিল, এইটো হ'ব পাৰে সেই সময়ত বা আজিও মানুহে কনফিউজ হৈ আছে, মানুহে সদায় আপোনাৰ চিন্তা কৰি আছিল ইউসুফ আৰু ইউসুফৰ ক্ষেত্ৰত, ইউসুফৰ ভাইসকলৰ মাজত কি কাহিনী, কিয় ইয়াকুব আলাইহিস সালাম ইউসুফক লৈ সদায় মৰম কৰিছিল আৰু বাকী ভাইসকলক আপোনাৰ মৰম কৰা নাই কিয়? এইবিলাক আচৰিত কথা, একটা ডাঙৰ কাহিনী। এইবিলাক আপোনাৰ বাইবেলত হওক, আপোনাৰ তৌৰাত, এইবিলাক চব লেখা আছে। আৰু মানুহে এজন আনজনক সদায় সুধিছিল, এইটো এটা ডাঙৰ কাহিনী। সেইটো কৈ আছে, লাকাদ কানা ফি ইউসুফ ওয়া ইখওয়াতিহি আয়াত, আয়াত ইয়াৰ মানা হ'ল আপোনাৰ চাইন, নিদৰ্শন, নিশানী, আচৰিত কথা, ডাঙৰ কথা মানুহৰ বাবে। এতিয়া লাহে লাহে ইউসুফৰ ককাইৰ মাজত এটা হিংসা হৈ গ'ল। তেওঁলোক চিন্তা কৰি আছে, আমাৰ আব্বা সদায় ইউসুফক লৈ বহি থাকে, সদায় ইউসুফক মৰম কৰে, আৰু আমাক কোনো পাত্তা নিদিয়ে, আমাক ভেলু নিদিয়ে, আমাক ৰেচপেক্ট নিদিয়ে, আমাক একদম ছেপাৰেট কৰি দিছে। এতিয়া কি কৰিম? তেওঁলোকে আপোনাৰ পৰামৰ্শ কৰি আছে, গোট মাৰি এক ঠাইত বহি আপোনাৰ পৰামৰ্শ কৰি আছে যে কি কৰিম। ইজ ক্বালু লা ইউসুফ ওয়া আখুহু আহাব্বু ইলা আবিনা মিন্না, ইজ ক্বালু, হে মুহাম্মদ তুমি স্মৰণ কৰা, মনত পেলা, যেতিয়া তেওঁলোক ক'লে, ইউসুফৰ ককাই ক'লে, লা ইউসুফ, নিশ্চয় ইউসুফ, ওয়া আখুহু, আৰু ইউসুফৰ সৰু ভাই বিনিয়ামিন আমাৰ পিতৃৰ ওচৰত আমাতকৈ অধিক প্ৰিয়। আহাব্বু
অধিক প্ৰিয় ইলা আবিনা আমাৰ পিতৰ ওচৰত মিন্না আমাতকৈ। আমি আপোনাক ৱাৰ্ড বাই ৱাৰ্ড আপোনাক বুজাই আছোঁ। নাহানু উচবা, অথচ আমি এজন ডাঙৰ দল, শক্তিশালী, আমাৰ মেজৰিটি বেছি, 11জন ভাই আমি আছোঁ। কিন্তু আফচোচ, আনফৰ্চুনেটলি আব্বা আমাক কোনো পাত্তাই নিদিয়ে, সদায় ইউচুফক লৈ বহি থাকে, মৰম কৰে। ইন্না আবানা লাফি দলালিম মুবিন, নিশ্চয় আমাৰ আব্বা বিভ্ৰান্তৰ মাজত আছে। হি ইজ ইন গ্ৰেট মিষ্টেক অৰ এৰাৰ মিষ্টেক। আমাৰ আব্বাৰ যিটো ধাৰণা, যিটো যি কামটো কৰি আছে সদায় ইউচুফক লৈ, এইটো ভুল কৰি আছে। তেওঁলোকে এইবিলাক কথা কৈ আছে। পিছত আকৌ ক'লে, এজন আনজনে কৈ আছে, এক কাম কৰা, এটা কাম কৰিব লাগিব। উকতুলু ইউচুফ আবিতৰাহুহু আৰদা, ইউচুফক হত্যা কৰা। আমি সব লোক মিলাই ইউচুফক বাহিৰত লৈ যাম, জংঘলত লৈ যাম, এটা কৰিব লাগিব। এটা কৰিলেহে এটা চলিউশ্যন হ'ব। উকতুলু, ইউচুফক হত্যা কৰা, মাৰি পেলা। আবিতৰাহুহু, আও অথবা ইতৰাহুহু, পেলাই দিয়া, পেলাই দিম। এজন আনজনক কৈ আছে, হ'ব পাৰে ডাঙৰ বাই কৈ আছে এজন, যে পেলাই দিয়া আৰু তাই জংঘলত, অৰ্থাৎ জংঘলত লৈ যায় এটা কুঁৱাৰ তলত পেলাই দিয়া। এনে কৰিলে কি হ'ব? ইয়াখুলু লাকুম ৱাজহু আবিকুম, তেওঁলোকৰ এইটো চক্ৰান্ত। দে আৰ মেকিং এ প্লট। কেনেকৈ ইউচুফক লৈ যাব, বাহিৰত লৈ যায়, এটা ব্যৱস্থা কৰিব। ইউচুফক ইয়াকুবৰ চেহেৰাৰ পৰা আপোনাৰ গায়েব কৰি দিব। পিছত তেওঁ অট'মেটিকেলি ইয়াকুব আপোনাৰ ককায়েকক ভাল পাব। তেওঁলোক কৈ আছে কি ইয়াখুলু লাকুম ৱাজহু আবিকুম, এনে কৰিলে তোমাৰ আব্বাৰ চেহেৰা ফ্ৰী হৈ যাব আৰু আমাক আল্টিমেটলি আমাক লাভ কৰিব। ইউচুফ আপোনাৰ যেতিয়া আমাৰ আব্বা ইউচুফক নাপাব, তেতিয়া আমাক লাভ কৰিব। ওয়াতাকুনু মিন বাদিহি কওমান সালিহিন, তেওঁলোক কৈ আছে যদি আমি ইউচুফক হত্যা কৰোঁ, এইটো এটা ডাঙৰ পাপ, বা পেলাই দিলেও কুঁৱাৰ মাজত, কুঁৱাৰ ভিতৰত পেলাই দিলেও ডাঙৰ পাপ। এটা কাম কৰিম, হত্যা কৰিম বা কুঁৱাত পেলাই দিম, পিছত আল্লাহৰ ওচৰত ক্ষমা বিচাৰিম, আল্লাহৰ ওচৰত তৌবা কৰিম, হে আল্লাহ মাফ কৰি দিয়া, আমি পিছত ভাল মানুহ হৈ যাম। ওয়াতাকুনু মিন বাদিহি কওমান সালিহিন, তেওঁলোকলে পিছত তুমি তৌবা কৰি ভাল মানুহ হৈ যাবা। এইটো চক্ৰান্ত। পিছত যাই আব্বাৰ ওচৰত যেতিয়া কনফাৰ্ম হৈ গ'ল, এতিয়াও কনফাৰ্ম হোৱা নাই, এজনে ক'লে, ক্বালা কাইলুম মিনহুম, সিহঁতৰ মাজতে এজনে ক'লে, হ'ব পাৰে হুদা বা জুদা বা ডাঙৰ বাই বা বিনিয়ামিন, এজনে ক'লে, ক্বালা কাইলুম মিনহুম, সিহঁতৰ মাজত এজনে ক'লে, লা তাকতুলু ইউচুফক হত্যা নকৰিবা। ৱা আলকুহু, যদি কৰিব বিচাৰা, ৱা আলকুহু, তেওঁক পেলাই দিয়া, ফি গায়াবাতিল জুব্বে, জংঘলত গভীৰ কুঁৱাৰ তলত। এটা কুঁৱা, যি কুঁৱাটো খুব আপোনাৰ গভীৰ হ'ব, ডিপ এট দ্য বটম অফ এ ৱেল, তলত পেলাই দিয়া, কুঁৱাত, হত্যা নকৰিবা। এই কামটো কৰিলে কি লাভ হ'ব? ইয়ালতাকিতুহু বাদু সাইয়াৰা, আৰু এই ৰাস্তাটো, তেওঁৰ ঘৰ আছে আপোনাৰ, তেওঁলোক আছেন কেনান, ফিলিস্তিনৰ ওচৰত বা চিৰিয়া, তাৰ পৰা এটা ৰাস্তা গৈছে আপোনাৰ জংঘলৰ মাজত, আপোনাৰ মিছৰ। তেওঁলোক ভাবি আছে আমি লৈ যাম জংঘলত, আৰু একটা ৰাস্তা গৈছে, ৰাস্তাৰ ওচৰত বাওঁফালে সোঁফালে এটা কুঁৱা যদি পাওঁ, কুঁৱাত পেলাই দিম। যাত্ৰীসকল ইয়াৰ পৰা যাব, কেনানৰ পৰা, চিৰিয়াৰ পৰা, ফিলিস্তিনৰ পৰা হ'ব পাৰে যাত্ৰীসকল যাব, তেওঁলোকৰ পানীৰ দৰকাৰ হ'ব, অনুভৱ কৰিব, পিপাহৰ গৰম হ'ব, আৰু তেওঁলোকক পানীৰ দৰকাৰ হ'ব। তো তেতিয়া আপোনাৰ কুঁৱাৰ ওচৰত যাব। যেতিয়া কুঁৱাৰ ওচৰত আহিব পানীৰ কাৰণে, ইউচুফক পাব, সেইটোৱেই ভাল হ'ব। তো গতিকে ইউচুফক কুঁৱাত পেলাই দিয়া। ইয়ালতাকিতুহু বাদু সাইয়াৰা, কিছুমান যাত্ৰীসকল, ইয়াত সাইয়াৰা আপোনাৰ যিসকলে আপোনাৰ বেছি সফৰ কৰে, এটা সাইয়াৰা মানে হ'লেও কাৰ, সাৰা য়েছিৰু চাইৰান, যিটো ৰাস্তাত চলে, কিন্তু যিসকলে সদায় সফৰ কৰে, ভ্ৰমণ কৰে, সেইটো কাৰাবান কয় বা যাত্ৰীসকল। কিছুমান যাত্ৰীসকলে তাত আহিব আৰু উঠাই ল'ব। ইয়ালতাকিতুহু, দে উইল পিক আপ when they will go to the well, যেতিয়া তেওঁলোক তাত যাব, ইউচুফক পাব আৰু উঠাই ল'ব।
ইন কুনতুম ফাইলিন, যদি তুমি এইটো কৰিব বিচাৰা এই কামটো কৰা। ঠিক আছে, আহক এতিয়া যেতিয়া তেওঁলোক আপোনাৰ কনফাৰ্ম হৈ গ'ল আৰু সহমত হৈ গ'ল, এগ্ৰী হৈ গ'ল, ডিচিশ্যন হৈ গ'ল, ডিচিশ্যন হোৱাৰ পিছত আব্বাৰ ওচৰত আহিলে, ক'লে কালু, তেওঁলোক ক'লে, সিহঁতে ক'লে ইয়া আবানা, হে আমাৰ আব্বা, হে আমাৰ পিতৃ, মা লাকা, আপোনাৰ কি হ'ল, হোৱাট হেপেন টু ইউ, মা লাক এইটো আৰবৰ ফ্ৰেজ, হোৱাট হেপেন টু ইউ, আপোনাৰ কি হ'ল, লা তামান্না আলা ইউচুফ, ইউচুফৰ বিষয়ে আমাক আপুনি বিহা নকৰে, ৱাই আৰ ইউ নট ট্ৰাষ্টিং আছ, আপুনি কিয় আমাক ট্ৰাষ্ট নকৰে ইউচুফৰ বিষয়ে, ৱা ইন্না লাহু লানাছিহুন, আৰু আমি ইউচুফক সদায় ভাল পাওঁ, সদায় ছাজেশ্যন দি থাকোঁ, সদায় মৰম কৰোঁ, কিয় আপুনি আমাৰ ওপৰত ট্ৰাষ্ট নকৰে। এই আয়াত আমাক কৈ আছে, তেওঁলোক আগত গৈছে খেলিবলৈ, এতিয়া আপোনাৰ এটা চক্ৰান্ত কৰি আছে। পিছত তেওঁলোক ক'লে আৰছিলহু মা'না গাদা, হে আব্বা এক কাম কৰা, কালি আৰছিলহু পঠাই দিয়া, কাইলৈ তাক আমাৰ লগত পঠিয়াই দিয়া, লেট হিম গো টুমাৰো উইথ আছ, চেণ্ড হিম, ইয়াৰ আনন্দ কৰিব, হি উইল এণ্টাৰটেইন, হি উইল গেট ৰিফ্ৰেছমেণ্ট, খেলিব, ফল ফ্ৰুট খাব, বাগিচাত যাব, আমাৰ লগত খেলিব, ৱায়ালাআব ৱা ইন্না লাহু লাহাফিজুন, আৰু আমি ইউচুফক ৰক্ষা কৰিম, আমি কাবাডী খেলিম, ফুটবল খেলিম, তো আমাক ইউচুফক আমাৰ লগত যাবলৈ দিয়া। তেতিয়া ইয়াকুব আলাইহিছ সালাম ক'লে قال إني لا يحزنني أن تذهبوا به, ইয়াকুব ক'লে ইন্নী লা ইয়াহজুনুনি, মোক চিন্তা লাগি আছে, মোক চিন্তা লাগি আছে, টেনশ্যন হৈ আছে, কি আন তাযহাবু বিহি, কি তুমি ইউচুফক লৈ যাবা, ও আখাফু, আৰু মই ভয় কৰি আছোঁ, কি জংগলৰ পৰা আপোনাৰ কি কয় বাঘ আহি ইউচুফক খাই পেলাব, এইটো মোক ভয় লাগি আছে, ও আখাফু, মই ভয় কৰোঁ যে তোমালোকৰ পৰা তুমি কি কয় খেলা ধূলা তুমি বিজি হৈ যাবা, আৰু ইউচুফক কুকুৰ নিচিনা বাঘে খাই পেলাব, তুমি হ'ব পাৰে তুমি খেলিবা, কাবাডী খেলিবা, বিজি থাকিবা, আৰু জংঘলৰ পৰা বাঘে আহি ইউচুফক খাই পেলাব, আনতুম আনহু গাফিলুন, আৰু তুমি কেয়াৰলেছ হৈ যাবা। ক্বালু লাইন আকালাহু যিইবু, তেতিয়া তেওঁলোকে ক'লে, ইউচুফৰ ককায়েক ক'লে, ক্বালু লাইন আকালাহু যিইবু, সিহঁতে ক'লে আমি ইমান শক্তিশালী দল, আগৰ মানাটো লৈ লওক, ক্বালু লাইন আকালাহু যিইবু ওয়া নাহনু উসবা, আমি ইমান শক্তিশালী দল, ডাঙৰ মেজৰিটি দল থকা সত্ত্বেও যদি বাঘে খাই পেলাই, এইটোতো বেয়া কথা, এইটোতো আমি লজত হৈ যাম, এনেকুৱা হ'ব নোৱাৰিব। হে আব্বা, আমি ডাঙৰ, আমাৰ মেজৰিটি, আমি ষ্ট্ৰং পাৰ্টি, আৰু কেনেকৈ আমাৰ ওচৰত বাঘ আহিব, এইটো হ'ব নোৱাৰে। তেওঁলোক আব্বাক বুজাই আছে, চক্ৰান্ত কৰি আছে যে এইটো হ'ব নোৱাৰিব, ইট ইজ ইম্পচিবল, আপুনি ভয় নাখাব, যেনেকৈ আপুনি দিয়ক। পিছত ইয়াকুব ৰাজি হৈ গ'ল। ফালাম্মা যাহাবু বিহি ওয়া আজমাউ, যেতিয়া তেওঁলোক ইউচুফক লৈ যায়, ফালাম্মা যাহাবু বিহি, যেতিয়া সিহঁতে তেওঁলোকক ইউচুফক লৈ যায়, ওয়া আজমাউ, আৰু আপোনাৰ সহমত হৈ গ'ল, কনফাৰ্ম আৰু এগ্ৰী হৈ গ'ল, ইয়াজআলুহু, ইউচুফক পেলাই দিব, ফি গায়াবাতিল জুব্বি, আপোনাৰ গভীৰ কুৱাৰ তলত, যেতিয়া পেলাই দিব, তেতিয়াই আল্লাহ তাআলা কৈ আছে ওয়া আওহাইনা ইলাইহি, এই আয়াত মোক কৈ আছে যেতিয়া বিপদ আহি যায়, জাষ্ট বিফৰ এ কেলেমিটি, বিপদ অহাৰ সময় আল্লাহ তাআলা ওহি পঠায় নবীৰ ওচৰত, ইউচুফ নবী হ'ব। আল্লাহ তাআলা কৈ আছে সেই ইউচুফ হ'ব পাৰে, ইউচুফ আলাইহিছ সালাম কুৱাৰ মাজত পেলাই দিছে বা পেলাই আছে, আল্লাহ তাআলা কৈ আছে ওয়া আওহাইনা ইলাইহি, আমি ইউচুফৰ প্ৰতি ওহি পঠিয়াই দিলোঁ, ওহি পঠালোঁ, হে ইউচুফ লাতুনাব্বিআন্নাহুম বিআমৰিহিম, তুমি নিশ্চয় সিহঁতক সিহঁতৰ এই কৰ্মৰ কাৰণে তুমি অৱগত কৰিবা,
you will tell them, you will inform them in the future about this incident. তেওঁলোক কি কৰি আছে, এটা সময় আহিব তুমি ডাঙৰ নবী হ'বা আৰু তেওঁলোক দুখীয়া হৈ যাব, ফকীৰ বা মিস্কিন হ'ব, তোমাৰ ওচৰত আহিব, সেই সময় তুমি তেওঁলোকক ৰিমাইণ্ড কৰিবা। কি ক'বা? তুমি ক'বা, হে আমাৰ ভাইসকল, তোমালোকে এনে 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 কৰিছা, মোক কুৱাত পেলাই দিছা, মনত আছেনে? এটা সময় আহিব কিন্তু তেওঁলোক গমেই নাপাব, দে উইল নট ৰিয়েলাইজ। প্ৰিয় বন্ধুসকল, এনেকৈ এতিয়া ইমানলৈকে মই সমাপ্ত কৰিলোঁ। ইনশাআল্লাহ মই কণ্টিনিউ কৰিম। হে আল্লাহ, আমাক আৰু সকলো মানুহক কোৰাণৰ পৰা তুমি আমল কৰিবলৈ তুমি তৌফিক দিয়া। আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।